যে যারা জুবিন দাৰ ন্যায় পাবনে আৰু সকলে বিশ্বাস কৰে কি যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছে জুবিন দাৰ কেতিয়াও ন্যায় পাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয় বহুত সময় মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰে, মই চিন্তা নকৰো। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰমণ মোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। তেওঁ যিমানবাৰ মোৰ কথা কৈ থাকক মোৰ আপত্তি নাই, কিন্তু মই মুখ্যমন্ত্ৰীক এটা কথা মনত পেলাবলৈ বিচাৰো যে আপুনি কৈছিল কি যদি বিধানসভা নিৰ্বাচনৰ আগত জুবিন দাই ন্যায় নাপায় অসমৰ ৰাইজক বিজেপি দলক ভোট দিব নালাগে, কৈছে নাই কওকচোন। আৰু আজি আমি কি দেখা পালো, হ'ব যিদিনা মুখ্যমন্ত্ৰী গাড়ীৰ পৰা আমি সকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিম। আৰু মই কথা দিছো অসমৰ এচাম মানুহে ভাবে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী শক্তিশালী নেতা, এগৰাকী শক্তিশালী ৰাজনীতিবিদ। এনেকুৱা একদম নহয়, মিছা কথা। তেখেত এজন ভয়াতুৰ ব্যক্তি, কোনো দলৰ প্ৰেচিডেণ্ট থাকিব নোৱাৰে। যেতিয়া বিপদত পৰে সেই দলৰ পৰা পলাই ফুৰে। আগতে আছিলে আছুত কৰা সময়ত বিপদত পৰিলে আহিলে কংগ্ৰেছ, কংগ্ৰেছৰ বিপদত পৰিলে গ'লে বিজেপি, আৰু যেতিয়া বিজেপি চৰকাৰ অসমৰ পৰা যাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম ব্যক্তি হ'ব যিগৰাকী বিজেপি দলটো ত্যাগ কৰিব। আৰু তাৰ পিছত তেওঁ চেষ্টা কৰিব কংগ্ৰেছত আহিবলৈ। মই আপোনালোকক সুধিবলৈ বিচাৰো কি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত আহিবলৈ বিচাৰে আমাক ল'ব লাগে নে নালাগে? ল'ব লাগে নে নালাগে? ল'ব লাগে নে নালাগে? আজিয়ে মন্দিৰ সমষ্টি ৰাইজে নিৰ্ধাৰিত কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তেই যাওক কিন্তু কংগ্ৰেছ দলতে তেওঁ আহিব নোৱাৰে। আৰু মই ভাবো কি বিৰোধী শিবিৰত এনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত থাকিব নোৱাৰিব। কেনেদৰে থাকিব? ইমান ভ্ৰষ্টাচাৰ কৰিছে, ইমান অন্যায় কৰিছে, ইমান অহংকাৰী ব্যৱহাৰ কৰিছে, কেনেদৰে অসমৰ ভিতৰত থাকিব? মই আপোনাক কথা দিছো কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ঘেৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাব লাগিব ডুবাই বা ছিংগাপুৰলৈ। আৰু তাৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত আমি এনেকুৱা এটা কৰা আইন, এনেকুৱা এটা শক্তিশালী আইন আমি আনিম যাৰ পিছত ভৱিষ্যত কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত ৰাজনীতি কৰিব নোৱাৰে। এনেকুৱা এটা কৰা আইন আমি আনিম, এনেকুৱা এটা আইন আনিম কি যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে সাম্প্ৰদায়িক কথা কয়, এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কয়, সেয়া হিন্দু ধৰ্মই হওক, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টান ধৰ্মই হওক, জৈন ধৰ্মই হওক, বৌদ্ধ ধৰ্মই হওক, শিখ ধৰ্মই হওক, যদি কোনোবাই সাম্প্ৰদায়িক কথা আৰু যিকোনো এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কয় কংগ্ৰেছৰ আইনৰ অন্তৰ্গত তেখেতক 5 বছৰৰ কাৰণে আমি জেললৈ পঠাওঁ। বাৰম্বাৰ সাম্প্ৰদায়িক ৰাজনীতি নিজৰ বিফলতা লুকাবলৈ
নিজৰ ভ্ৰষ্টাচাৰ ৰখাবলৈ আজি তেওঁলোকে বৰপেটা মেডিকেল কলেজৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ সাহেবৰ নাম আঁতৰাই দিলে। কংগ্ৰেছৰ চৰকাৰ অহাৰ পিছত ৰাষ্ট্ৰপতি স্বৰ্গীয় ফখৰুদ্দিন আলী আহমেদ সাহেবৰ নাম আকৌ আমি বৰপেটা কলেজত আকৌ আমি যোগ কৰিম। তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে অসম শংকৰ আজানৰ অসম নহয়, আমি তেওঁক দেখাই দিম এই অসম শংকৰ আজানৰ অসম আছিল, আছে সদায় থাকিব। সেইকাৰণে আমাক সুযোগ দিয়ক। মই জানো বহুতে ত্যাগ কৰিলে, মই জানো বহুতে বলিদান স্বীকাৰ কৰিলে, মই জানো বহুতৰ ব্যক্তিগত ক্ষোভ আছে, কিন্তু এতিয়া আমি নিজৰ ব্যক্তিগত আশা আকাংক্ষা এই আধৰুৱা সপোন অলপ সময় আমি আঁতৰত ৰাখি অসমৰ বৃহত্তৰ স্বাৰ্থত হাতৰ চিনৰ সৈনিক হিচাপে কোনো ব্যক্তি কেন্দ্ৰিক ৰাজনীতি নকৰি কংগ্ৰেছৰ হাতৰ চিনৰ সৈনিক হিচাপে অহা 9 তাৰিখত আমি আব্দুল খালিক ডাঙৰীয়া কংগ্ৰেছৰ মনোনয়নৰ প্ৰাৰ্থী কংগ্ৰেছক জিকাব লাগিব। আমাৰ উদ্দেশ্য হল যে আমি ৰাজনীতি কৰিছো প্ৰায়তঃ তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰা চৰ্তত। প্ৰায়তঃ তৰুণ গগৈদেৱে আমাক শিকাই থৈ গল যে কংগ্ৰেছ মানে দুখীয়া মানুহৰ চকু পানী মোহাৰি দিয়া। আৰু আজি আমাৰ দুখীয়া মানুহবোৰ কি বিচাৰে কি নিজৰ ল'ৰা ছোৱালীবোৰ ভাল এটা শিক্ষা প্ৰদান কৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে? আমাৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে। কংগ্ৰেছ আহিলে আমি মদৰ দোকান বন্ধ কৰি চৰকাৰী শিক্ষা আমি ওপৰত জোৰ দিম। আমাৰ ভেঞ্চাৰ স্কুলবোৰ ভেঞ্চাৰ হৈ আছে, আমি প্ৰভিন্সিয়েলাইজ ওপৰত আমি জোৰ দিম। আমাৰ ল'ৰা ছোৱালীবোৰ আজি স্কুল বন্ধ হৈ যোৱাৰ পিছত তেওঁলোকৰ স্কুল দূৰত আছে, আমি বিনামূলীয় স্কুল বাছৰ আমি ব্যৱহাৰ আমি তেওঁলোকক কৰিবলৈ এটা সুযোগ দিম। আজি মহিলাসকলৰ ওপৰত অন্যায়, আজি 1250 টকা পাবলৈ হলে অসমৰ মহিলা নিজৰ গোটেই ঘৰৰ কাম পাহৰি যাব লাগিব বিজেপিৰ সভালৈ। দেওবাৰে দোকানত যোৱাতকৈ যাব লাগিব বিজেপিৰ সভালৈ। কংগ্ৰেছৰ চৰকাৰ অহাৰ পিছত আমাৰ অসমৰ মহিলা য'তে আছে তাতে তেওঁলোকে বহি মাহে তেওঁলোকে একাউণ্টৰ ভিতৰত পইচা তেওঁলোকৰ একাউণ্টৰ ভিতৰত সোমাব। কোনো দলৰ সভালৈ যাব নালাগে, কোনো দলৰ সদস্যতা ল'ব নালাগে, কোনো দলৰ কাৰ্যসূচীত ভাগ ল'ব নালাগে। যদি এগৰাকী যোগ্য মহিলা আমাৰ পৰা আঁচনি তেওঁলোকে পাবই পাব। আজি আমাৰ ল'ৰা যুৱকসকল কৈছে যে দাদা জুবিন দা ন্যায় পাবনে? আৰু সকলে বিশ্বাস কৰে কি যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছে জুবিন দা কেতিয়াও ন্যায় পাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয় বহুত সময় মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰে, মই চিন্তা নকৰো। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰমণ মোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। তেওঁ যিমানবাৰ মোৰ কথা কৈ থাকক মোৰ আপত্তি নাই, কিন্তু মই মুখ্যমন্ত্ৰীক এটা কথা মনত পেলাবলৈ বিচাৰো যে আপুনি কৈছিল কি যদি বিধানসভা নিৰ্বাচনৰ আগত জুবিন দাই ন্যায় নাপায় অসমৰ ৰাইজক বিজেপি দলক ভোট দিব নালাগে, কৈছে নাই কওকচোন? আৰু আজি আমি কি দেখা পালো যে আজি ভাৰত চৰকাৰৰ প্ৰতিনিধি ছিংগাপুৰত যোৱাৰ পিছত অসমৰ SIT ছিংগাপুৰত যোৱাৰ পিছত ছিংগাপুৰৰ চৰকাৰে কৈছে জুবিন দাৰ হত্যা হোৱা নাই। যি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বিধানসভাত ক'লে যে জুবিন দাক হত্যা কৰা হ'ল, অসম চৰকাৰৰ SIT ছিংগাপুৰত যোৱাৰ পিছতো সেই কথা ছিংগাপুৰে কোৱা নাই, ছিংগাপুৰৰ চৰকাৰে কোৱা নাই। তো কি খেল হৈছে? কি খেল হৈছে?
অসমৰ SIT যোৱাৰ পিছতো ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰালয় ছিংগাপুৰ যোৱাৰ পিছতো ভাৰতৰ মুখ্যমন্ত্ৰী কোৱাৰ পিছতো কিয় আজি ছিংগাপুৰৰ চৰকাৰ কৈছে যে জুবিন দাৰ মৃত্যু হোৱা নাই? এক প্ৰকাৰে শ্যামকৰু মহন্ত ডাঙৰীয়াৰ সিদ্ধান্ত শৰ্মা ডাঙৰীয়াৰ বাবে আজি এটা সুন্দৰ দিন। ছিংগাপুৰ কোৰ্টত তেওঁলোকে ৰেহাই পাই গ'ল। তো কি ধৰণৰ তদন্ত চলি আছে, কি ধৰণৰ কথাবোৰ ভাৰত আৰু ছিংগাপুৰ চৰকাৰৰ মাজত চলি আছে? আমাৰ প্ৰশ্ন উত্তৰ পোৱাতকৈ আমাৰ প্ৰশ্ন আৰু বেছিয়ে হৈ আছে। সেইকাৰণে আমি কৈছো যে বাস্তৱ সত্য কি, বাস্তৱ কথা কি? কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত 100 দিনৰ ভিতৰত আমি জুবিন দাক আমি ন্যায় দিম। আজি মই যদি মোৰ মন কৰে আপোনালোকৰ মাজত বহুত দীঘলীয়া কথা ক'বলৈ, মই ক্ষোভিত যে মই বেছি দীঘলীয়া ক'ব নোৱাৰো, মোক আৰু এখন সভালৈ যাবলগীয়া আছে। কিন্তু মই মাত্ৰ আপোনালোকক ক'বলৈ বিচাৰো কি মই বিভিন্ন সময়ত মন্দিৰলৈ আহিছো, পঞ্চায়ত সময়তো মই ইয়াত আহিছো, যোৱা বিধানসভা নিৰ্বাচন সময়তো মই আহিছো। মোৰ কথা স্পষ্ট, মই কংগ্ৰেছৰ প্ৰতিনিধি, কংগ্ৰেছৰ নেতৃত্বই যি নিৰ্দেশ দিয়ে মই অনুশাসন পালন কৰি মই সদায় কংগ্ৰেছক মই শক্তিশালী কৰিম। সেইকাৰণে মই সকলোকে আহ্বান জনাইছো যে বহু দিনৰ পৰা প্ৰায় তৰুণ গগৈদেৱৰ চৰকাৰৰ দিনৰ পৰা আব্দুল খালিক ডাঙৰীয়া অসমৰ ৰাজনীতিৰ আৰু কংগ্ৰেছ দলৰ আজি তেখেতৰ যথেষ্ট অৰিহণা আছে। মই আশাবাদী যে পৰৱৰ্তী সময়ত বিধানসভাত মন্দিৰৰ সমষ্টি শক্তিশালী কণ্ঠ, বৰিষ্ঠ কণ্ঠ আব্দুল খালিক ডাঙৰীয়া হ'ব। মই বিশেষ আৰু দীঘলীয়া নকৰি অহা 9 তাৰিখত সকলোকে অনুৰোধ কৰিছো, হাতৰ চিনাপত ভোট দি কংগ্ৰেছৰ জয়যুক্ত কৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিয়ক আৰু অসমৰ ভিতৰত এখন নতুন বৰষুণ জন্ম দিয়ক। এইখিনিয়ে কথা কৈ নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।